হাই হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ' লৈ তো গাইজ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আপকামিং গভৰ্ণমেণ্ট ৰিকুৱাৰমেণ্টৰ বিষয়ে কিমানখিনি পোষ্ট খালী হৈ আছে আৰু কোন কোন বিভাগত আৰু কেতিয়া এডভাৰটাইজ ওলাব তাৰ আগতে আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে তেনেহ'লে ভিডিঅ'টোত লাইক কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'টো উপভোগ কৰিব পাৰে আৰু প্ৰথমৰ পৰাই তেওঁলোকে প্ৰস্তুতি কৰিব পাৰে তো বলক আজিৰ এই ভিডিঅ'টো এটা এটাকৈ বুজাই দিবলৈ চেষ্টা কৰোঁ তো গাইজ আজিৰ এই ভিডিঅ'টোত আমি যিখিনি পোষ্টৰ কথা বা ভেকেঞ্চিৰ কথা আলোচনা কৰিম সেই গোটেইখিনি টেণ্টেটিভ হয় আৰু এই ভিডিঅ'টো যোৱা দুবছৰত হৈ যোৱা যিবিলাক আমাৰ এক্সাম আছিলে বা ৰিকুৱাৰমেণ্ট আছিলে সেইখিনি এক্সামৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰা তো আৰু আপোনালোকে সকলোৱে জানে যে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ সকলোখিনি কাম কাজ শেষ হৈছে আৰু এতিয়া ফাইনেল মেৰিট লিষ্ট ওলাবই আপোনালোকে গম পায় চ' যিদিনাখন এপইণ্টমেণ্ট পাব সেইদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা নিশ্চয় কিবা এটা ভাল খবৰ পাব আৰু এইবাৰ অলপ ডাঙৰকৈ ভেকেঞ্চি আহিব কাৰণ ADRE অসমৰ এটা ডাঙৰ এক্সাম হয় তাতে জানে তাতে বহুতো ডিপাৰ্টমেণ্ট সোমাই থাকে তো ভেকেঞ্চিটো অলপ ডাঙৰ আহিব আপোনালোকে ভালকৈ প্ৰস্তুতি চলাই যাওক আৰু নেক্সট যিটো আমাৰ পোষ্ট ওলাব এইটো হৈছে আসাম পুলিচৰ কনষ্টেবল SI AB UB আপোনালোকে গম পায় যে আসাম পুলিচত এভৰি 2 ইয়াৰ বা এভৰি 1ৰ ভিতৰে কি হয় পোষ্টবিলাক ওলাই থাকে আৰু আসাম পুলিচৰ যিটো এডভাৰটাইজ বা নটিফিকেশ্যন যিটো ওলাই এইটো জুলাই বা অক্টোবৰৰ মাজতে ওলাই এভৰি ইয়াৰ আমি এইটো নটিচ কৰিছোঁ তো এইবাৰো এনেকুৱা টাইমত পোষ্ট ওলাবই আপোনালোকে নিশ্চিত থাকক আৰু যিসকলে আসাম পুলিচৰ বাবে তৈয়াৰী কৰি আছে আপোনালোকে ৰানিং কৰি থাকক লগতে আপোনালোকে ৰিটেন এক্সামৰ কাৰণেও প্ৰস্তুতি কৰক কাৰণ দুটাহে ইম্পৰ্টেণ্ট হয় তাৰ লগতে ইণ্টাৰভিউটো ইম্পৰ্টেণ্ট হয় এইখিনি গোটেইখিনিৰ বাবে আপোনালোকে তৈয়াৰী কৰি যাওক নিশ্চয় সফলতা আপোনালোকে পাব নেক্সট যিটো আপোনাৰ পোষ্ট ওলাব এইটো হৈছে DEEৰ পৰা এইটো অলৰেডি আপোনালোকে জানে যে ওলাইছিলে বাট এতিয়ালৈকে লিষ্টটো অহা নাই চ' অতি সোনকালে ওলাব আৰু আকৌ 2026 চনত DEEৰ পৰা আপোনালোকে কিবা না কিবা এটা ভাল খবৰ পাব আৰু নেক্সট বাৰ যেতিয়া আহিব তেতিয়াও এনেকুৱা 5,000ৰ ওপৰত পোষ্ট ওলাব তো আপোনালোকে যদি ভালকৈ প্ৰিপাৰেশ্যন কৰি আছে চলাই যাওক আৰু লগতে আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ ইয়াতে ৰেগুলাৰ জব আপডেট আপোনালোকে পাই থাকিব লগতে আপডেটেড নিউজবিলাক আপোনালোকে ইয়াতে পাই থাকিব নেক্সট যিটো ডিপাৰ্টমেণ্ট হয় সেইটো হৈছে DHS DME আৰু IOS বিভাগৰ পৰা তো অলৰেডি মই এটা ভিডিঅ' যোৱাকালি আপলোড কৰিছোঁ DHSৰ পৰা প্ৰায় 200মান পোষ্ট ওলাইছে চ' আৰু বহুতো ওলাব কাৰণ আপোনালোকে জানে যে স্বাস্থ্য বিভাগত বহুতো পোষ্ট খালী হৈ আছে এতিয়া গ্ৰেড 3 আৰু গ্ৰেড 4 বিশেষকৈ ইয়াতে ওলায় টেকনিকেল আৰু নন টেকনিকেল দুয়োটাই থাকে 2022ত ওলাইছিলে 23ত ওলাইছিলে 24ত ওলাইছিলে আকৌ 25তো ওলাব এইটো আপোনালোকে নিশ্চিত থাকক কাৰণ এইখিনি আমি ডাটা লাষ্ট যিবিলাক এক্সাম হৈ গৈছে সেইবিলাকৰ পৰা কালেক্ট কৰি বনাইছোঁ ভিডিঅ'টো নেক্সট যিটো ডিপাৰ্টমেণ্ট হৈছে আসাম ছেক্ৰেটেৰিয়েট বহুত বছৰ হ'ল আজি আসাম ছেক্ৰেটেৰিয়েটৰ পৰা এডভাৰটাইজমেণ্ট ওলোৱা নাই 2021 আৰু 2023ত ওলাইছিলে এতিয়া 2024তো ওলাব কাৰণ প্ৰত্যেক দুবছৰৰ মূৰত আসাম ছেক্ৰেটেৰিয়েটৰ পৰা পোষ্ট ওলাই থাকে আপোনালোকে গম পায় চাগে এইবাৰ প্ৰায় 500মান পোষ্ট ওলাব তাৰ বাবে আপোনালোকে প্ৰস্তুতি চলাই যাওক নেক্সট যিটো ডিপাৰ্টমেণ্ট হয় এইটো PNRD পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ পৰা প্ৰায় 1000মান পোষ্ট ওলাব কাৰণ ইয়াতে বহুতো পোষ্ট খালী হৈ আছে বহুত দিনৰ পৰা ইয়াতো ভেকেঞ্চি ওলোৱা নাই তো ভেকেঞ্চি ওলোৱাৰ ইয়াতে বহুতো আশা আছে নেক্সট ডিপাৰ্টমেণ্টটো হৈছে আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ আসাম ইয়াৰ পৰাও বহুত ভাল পোষ্ট আছে কনষ্টেবল ফৰেষ্টাৰ গাৰ্ড এইবিলাক আপোনালোকে গম পায় 2022ত ওলাইছিলে তাৰপিছত 24ত ওলাইছিলে নেক্সট 26ত ওলোৱাৰ এটা বহুত ডাঙৰ সম্ভাৱনা আছে তো আপোনালোকে প্ৰস্তুতি চলাই যাওক নেক্সট ডিপাৰ্টমেণ্ট হৈছে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আপোনালোকে গম পায় যে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত আজি দুবছৰ হ'ল যে কোনো পোষ্ট ওলোৱা নাই তো ইয়াতে নেক্সটটো ইনস্পেক্টৰ পোষ্ট আৰু ড্ৰাইভাৰ পোষ্টত ওলাব আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন চলাব আপোনালোকে ড্ৰাইভাৰৰ কাৰণে যিসকলে তৈয়াৰী কৰি আছে তেওঁলোকে ভালকৈ প্ৰেক্টিকেলটো শিকিব কাৰণ তাতে টেষ্টটো আছে আৰু এক্সামো আছে দুয়োটাই ইম্পৰ্টেণ্ট হয় নেক্সট যিটো হৈছে আপোনাৰ জুডিচিয়েল হাইকোৰ্ট অফ আসাম ইয়াৰ পৰাও পোষ্ট আপোনালোকে দেখা পাব ষ্টেন'গ্ৰাফাৰ আৰু ক্লাৰিকেল যিবিলাক পোষ্ট আছে এইবিলাক আপোনালোকে তাৰ পৰা চাব তাৰ কাৰণে আপোনালোকে যদি ডিপ্ল'মা নাই কম্পিউটাৰত তেনেহ'লে ডিপ্ল'মাটো কৰি লওক কাৰণ এইখিনি পোষ্টৰ বাবে ডিপ্ল'মাটো ইম্পৰ্টেণ্ট হয় নেক্সট যিটো পোষ্ট হয় এইটো হৈছে আসাম টেট আপোনালোকে জানে যে আগৰ যিটো ট্ৰেণ্ড আছিলে সেইটো সম্পূৰ্ণৰূপে বন্ধ হ'ল এতিয়া আসাম টেটটো সম্পূৰ্ণৰূপে
কনভাৰ্টেড হৈ গ'ল টেট কাম ৰিকুৱাৰমেণ্টলৈ। তো এইটো এটা ভাল হয়, প্ৰত্যেক বছৰে বছৰে টেট কাম ৰিকুৱাৰমেণ্ট এতিয়া হৈ থাকিব। আপোনালোকে এবছৰ দুবছৰৰ মূৰে মূৰে টেট এক্সাম পাই থাকিব, সেইখিনি বাবে আপোনালোকে প্ৰস্তুতি চলাব ভালকৈ। নেক্সট যিটো ডাঙৰ ডিপাৰ্টমেণ্ট আছে আছাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, আজি 2 বছৰ হ'ল তাৰ পৰা কোনো পোষ্ট অহা নাই। চ' ইয়াৰ পৰা এটা ডাঙৰ ভেকেঞ্চি আহিব, গতিকে ইয়াত ভাল ভাল পোষ্ট আছে। আপোনালোকে জানে JA অফিচাৰ ৰেংকৰ পোষ্টবিলাক আছে, তো এই বছৰ এই পোষ্টবিলাক আপোনালোকে চাগে দেখা পাব। চ' আজিৰ ভিডিঅ'টোত ইমানতে। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে তেনেহ'লে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, লগতে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এই চেনেলত আপোনালোকে জব আপডেটেড ভিডিঅ'বিলাক পাই থাকিব। ধন্যবাদ।